নমস্কাৰ দৰ্শকসকল, মই পংকজ কণিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, মই আজি উপস্থিত আছোঁ এই ধেমাজি জিলাৰ নীলখ তৰাণী পথাৰত। ইয়াতে কৃষক ভৱেন হালৈয়ে পৰীক্ষামূলকভাৱে কেইজোপামান ষ্ট্ৰবেৰী খেতি কৰিছে আৰু তেওঁ কেনেদৰে ষ্ট্ৰবেৰী খেতি কৰিছে আৰু ষ্ট্ৰবেৰী খেতি কিদৰে কৰা হয় এই বিষয়ে আমি দুটামান কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। ভৱেন দা, নমস্কাৰ। নমস্কাৰ। আমি এইটো আচলতে ষ্ট্ৰবেৰী জাত হৈছে চুইট চাৰ্লি। ইয়াৰ ৰোৱাৰ উপযুক্ত সময় হৈছে আপোনাৰ নৱেম্বৰ ডিচেম্বৰ মাহ। আমাৰ অকণমান দেৰি হৈছে। আমি অসমৰ খেতিয়কবিলাক প্ৰথম খেতি পৰীক্ষামূলক এইবাৰ কৰি চাইছোঁ। যোৱা বছৰতো কৰিছোঁ, তাৰ বছৰো কৰিছোঁ, বেয়া হোৱা নাই। কিন্তু আমাৰ ইয়াত মেইনটেইন কৰিব পৰা নাই হেৰিটো, আমাৰ অলপ মিঠাটো কম হয়, টেঙাটো গৰমটো আহিলে মিঠা। এইবাৰ আমি অকণমান টেকনিকটো চেঞ্জ কৰিছোঁ। এইবাৰ আমি চূণৰ পৰিমাণটো দিছোঁ। চূণটো আমি আগবাৰ নিদিছিলোঁ, এইবাৰ চূণ দি চাইছোঁ মাটিত। কিছুমান আমি ইউনিক মাৰি চাব গৈছে টেকনিক ইউজ কৰি কিনে মিঠা কৰি কিনে পাইছোঁ। যদি আমি এই প্ৰেক্টিছটোত যদি সফল হওঁ, যদি মিঠাটো হৈ যায় অসমৰ হেৰি, তেতিয়া ষ্ট্ৰবেৰী খেতিও এটা অসমৰ দেশৰ কাৰণে অসমৰ অৰ্থনীতিৰ সম্ভাৱনা। ইয়াৰ পুলিবিলাক আপুনি কৰিব পাৰিছিলে আৰু পুলি কোনোবাই কৃষি বিভাগে আমাৰ অন্য কৃষি বিভাগৰ নাপায় বা বেলেগ অন্য জেগাৰ পৰা ক'ৰ পৰা পায় আপুনি জানে? আমাৰ ইয়াত আছে গুৱাহাটী কেইবাখন নাৰ্চাৰীয়ে ৰেকৰ্ড নাৰ্চাৰীয়ে ইয়াত যোগান ধৰে। সেইবিলাক তাতো পায় আৰু বৰপেটাতো কেইবাখন নাৰ্চাৰীটো পায়। মানে ইয়াৰ পুলি ৰোৱাৰ পৰা ৰোপণৰ পৰা কিমান দিনৰ মূৰত মানে ইয়াত গুটি লাগে, ষ্ট্ৰবেৰী লাগে? ৰোপণৰ পৰা 100 দিনৰ পিছত লাগে। 100 দিন, 3 মাহ। এনে এজোপা আপুনি আগতে কৰিছোঁ বুলি কৈছে, টেঙা হৈছে। এজোপা ষ্ট্ৰবেৰীত কিমানমান ষ্ট্ৰবেৰী লাগিব পাৰে যদি ভাল হয়? আমাৰ ইয়াত টেঙাটো একো সাংঘাতিক টেঙা নহয়, অলপ টেঙিটো ভাৱ এটা আছে, মিঠাৰে এটা হেৰি আৰু। কিন্তু হেৰি এজোপাত লাগে আপোনাৰ পৰা 200 গ্ৰামলৈকে ছিঙিব পাৰি। 200 গ্ৰাম বেছি, এটাতে 70 গ্ৰামলৈকে আহিছে এটা ষ্ট্ৰবেৰী। আপোনাৰ 300-400 গ্ৰামলৈকে ওলাই যায় ভালকৈ কৰিলে। এনেই অসমত ষ্ট্ৰবেৰী আপুনি উৎপাদন কৰে, কিমান টকাত বিক্ৰী কৰে আৰু কাক বিক্ৰী কৰে? 400 টকা কিলো যায়। এতিয়া কম ওলাই আছে কাৰণে হ'লেও মই চাইছোঁ যে 200 টকা কিলো বিকিলেও লোকচান নহ'ব এটা। বিক্ৰী মানে আপোনাৰ গাঁৱতে বিক্ৰী হৈ যায় নহয় জানো? গাঁৱতে বিক্ৰী হয় আৰু প্ৰচাৰটো পূৰা আছেতো ইয়াৰ। ষ্ট্ৰবেৰী সম্পৰ্কে বহুত দাম, মাৰ্কেটটো ল'বলৈ বেছি সময় নালাগে। ষ্ট্ৰবেৰী খেতিত এনে কোনবিলাক কথাত মন দিব লাগে কৃষক জানে? সববিলাকে মানে ইয়াৰ টিপছ বাই ট্ৰেফিক মানে হেৰি আপোনাৰ সেইবিলাকো আহি যায়।